গাইজ এতিয়া দুপৰীয়া 2টা বাজিছে আৰু আমি আইতা ঘৰত আহিছোঁ মানে এটা ফেমিলি অকেশ্যন আছে আইতা ঘৰৰ নেইবাৰে হয় আৰু মাহঁতৰো বহুত আগৰ ভাল চিনাকি সেইকাৰণে আমি আহি গ'লোঁ আজি আৰু সেইদিনা আমি আহোঁতে সেই আইতাজনী আমাক মাতি গৈছিল চ' মাতাৰ কাৰণে আমি আহিলোঁ আৰু বহুত দিন ক'তো যোৱা নাছিলোঁ কনচিষ্টেণ্টলি ঘৰত আছিলোঁ আৰু যোৱা নহ'বও দিয়কচোন পৰীক্ষা আছে সেইকাৰণে আজি বোলো ফুৰি আহোঁ আৰু ভালো লাগিব দিয়কচোন আগৰ মানুহবোৰ লগ পাম আৰু অলপ ওলাই আহিলে ভালো লাগে দিয়কচোন সেইকাৰণে আমি আহি গ'লোঁ আৰু সেয়াই আৰু মোৰ আউটফিটটো চাওক গাইজ মোৰ আউটফিট অফ দ্য ডে এই কৰ্ড ছেটযোৰ পিন্ধিছোঁ পিংক কালাৰ কৰ্ড ছেটযোৰ আৰু এটা লাইট মেকআপ কৰিছোঁ এইটো জুমকাটো চাওক গাইজ জুমকা মই ব্লেকযোৰ পিন্ধো কাৰণতে চবতে মিলি যায় ন আৰু বিন্দি লগাইছোঁ লিপষ্টিকটো লাইট লগাইছোঁ আৰু ব্লাছাৰ এনেকৈ লগোৱা নাই সেয়াই গাইজ মোক কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন আৰু গাইজ মোক কমেণ্ট কৰিবচোন ট্ৰেডিশ্যনেল বেছি ভাল লাগে নে আৰু নে ৱেষ্টাৰ্ণত ভাল লাগে মোৰ মায়ে কয় কি কুৰ্তি ছেট সেইবোৰ ট্ৰেডিশ্যনেলত বেছি ভাল নালাগে টপছ শ্বাৰ্ট পিন্ধিলে বেছি ভাল লাগে আপোনালোকে কমেণ্ট কৰিবচোন তেতিয়া মই গম পাম ভালকৈ সেয়াই আৰু মই ওলাই মেলি ৰেডি হৈ আছোঁ এতিয়া আৰু মই ঘৰতে ওলাই মেলি আহিছোঁ এতিয়া এনেই বহি আছোঁ আইতাহঁতৰ বেলকনিত ইয়াতে মোৰ বহি ভাল লাগে বেলকনিটোত আগত গ্ৰীনাৰী আৰু নেচাৰ চাই ভাল লাগে ন আৰু বতাহ মাৰি আছে ভাল লাগিছে দিয়ক যিয়ে নহওক গাইজ মই ওলাই মেলি ৰেডি তাতে গৈ আপোনালোকক দেখামছে ব্লগ কৰিব নোৱাৰিব পাৰোঁ কিন্তু এনেই অলপ ভিডিঅ' কৰি দেখাম চাব দেই Mother's Day বুলি স্পেশাল কি স্পেশাল এই আইতা এটা ধরার মতো পূর্বা তুমি তোমার মা তুমি কো আইতা মাদার্স ডে স্পেশাল দেখো মাদার্স ডে স্পেশাল কি হবে হঠাৎ জি হয়েছে হবো ওকে গাইস চাই নাও সন্ধিয়া কি করো আমি একেলগে বাৰান্দাত বহি আড্ডা মাৰি আছোঁ কিমান দিন পিছত লগ পাইছোঁ চ' অলপ কথা বতৰা পাতিলোঁ ভাল লাগিল দিয়কচোন বহুত দিনৰ পিছত লগ পালে বহুত ভাল লাগে আৰু মোৰো যোৱা নহয় ন কিবা কিবি কামত ব্যস্ত থকা যায় সেইকাৰণে বোলো টাইম পোৱাতে গৈ আহোঁ এবাৰ সেনেকৈ নিদিও গ'ল চ' সেয়াই এনে এটা পেণ্টটো কেক লৈছোঁ আৰু কেকটো লৈ ঘৰতে এনে সৰুকৈ চেলিব্ৰেট কৰোঁ মাদাৰ্ছ ডে আৰু আজি মাদাৰ্ছ ডে বুলি স্পেচিয়েল এয়াই এটা পেণ্টো কেক আনিছোঁ মাৰ কাৰণে যিহেতু আজি মাদাৰ্ছ ডে হয় সেইকাৰণে মই চব মাক কৰিব গৈছোঁ মায়ে কেকটো ধুনীয়াকৈ ইনবক্সিং কৰি আছে আৰু মই কৈ আছোঁ আৰু মায়ে কেকটো ওলালে এতিয়া কেণ্ডেলছবোৰ লগাব মাদাৰ্ছ ডে বুলি নিজৰ মাক অলপ স্পেচিয়েল ফিল কৰালে ভাল লাগে আৰু মা যে খালি মাদাৰ্ছ ডে বুলি স্পেচিয়েল ফিল কৰাব লাগে সেইটো নহয় আমাৰ মা সদায় কাৰণে আমাৰ স্পেচিয়েল হয় জন্ম দিয়াৰ মাৰ দৰে কোনো হ'ব নোৱাৰে আৰু সদায় আমাৰ মাক সন্মান কৰিব লাগে মাৰ কথা শুনিব লাগে সেয়াই আৰু এয়া মায়ে কেণ্ডেলছবোৰ লগাই আছে আৰু মাৰ ফূৰ্তি চাব দেই
এক্সাইটমেণ্ট পূৰা একদম ছাৰপ্ৰাইজ আছিল মই টাইম নাপালোঁ আচলতে ছাৰপ্ৰাইজে কৰিলোঁ আৰু বাট যিয়ে নহওক মায়ে বহুত ভাল পাইছে সেইটোৱে মোৰ কাৰণে মাদাৰ্ছ ডে আমি তো আজি মাদাৰ্ছ ডে বুলি এটা স্পেচিয়েল বেঞ্চো কেক পাইছোঁ মাৰ কাৰণে এটা কেকটো কাটা तुम्हारे नाम सियोरे तुम्हार खुमान हबको तुमी जानो बुझाने ओ बुझन झियाते तुम्हारे काहिनी भाल पाओ बुलिए बार Hi guys, welcome to my another new vlog. So guys, আজি হৈছে Mother's Day. So সকলো মাতৃলৈ মোৰ ফালৰ পৰা বহুত 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 শুভেচ্ছা থাকিল আশা কৰোঁ প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে নিজৰ মাতৃক সদায় সন্মান কৰে সদায় প্ৰত্যেকজন মাকেই নিজৰ ল'ৰা ছোৱালীৰ কাৰণে সদায় স্পেচিয়েল এনেকুৱা নহয় যে খালি মাদাৰ্ছ ডে বুলি আমি স্পেচিয়েল ফিল কৰিব লাগে সদায় আমাৰ মা আমাৰ কাৰণে স্পেচিয়েল চ' সেই মাতৃ দিৱস কাৰণে মই ভাবিছোঁ আজি মাৰ কাৰণে কিবা স্পেচিয়েল ৰেচিপি বনাওঁ খানা বনাওঁ মইতো এতিয়া জাষ্ট পঢ়ি আছোঁ একো যিহেতু সেনেকৈ কৰিব নোৱাৰোৱে চ' খানাটো বনাব পাৰোঁ চ' বলক মই কি খানা বনাওঁ আপোনালোকক দেখাম মই আজি মাদাৰ্ছ ডে স্পেচিয়েল বুলি মোৰ মাৰ কাৰণে আলু মটৰৰ ঘুগুনি বনাম প্ৰথমতে মটৰ আৰু আলুখিনি কুকাৰত বইল হ'ব দিছোঁ দেন আলু মটৰৰ ঘুগুনিৰ কাৰণে এটা মিডিয়াম চাইজৰ বিলাহী কাটি লৈছোঁ পিঁয়াজ এটা পেষ্ট কৰি লৈছোঁ আৰু আদা নহৰু বটি লৈছোঁ এইটো জিৰা জালুক আৰু শুকান জলকীয়া পিচি লৈছোঁ তাৰপিছত মিঠাতেল গৰম হ'ব দিছোঁ দেন কাটি থোৱা বিলাহী পিঁয়াজৰ পেষ্ট আৰু নহৰুটো দি দিছোঁ এণ্ড এইখিনি ভালদৰে এতিয়া ভাজিব লাগিব একদম ৰঙচুৱা হোৱালৈ ভাজিব লাগিব জোখমতে হালধি দিছোঁ জোখমতে নিমখ দিছোঁ নিমখটো অলপ কমকৈ দিব কাৰণ মই ঘুগুনিত অলৰেডি নিমখ দিছোঁৱে সেইকাৰণে মই ইয়াতে কমকৈ দিছোঁ আৰু এইটো ৰেড চিলি পাউডাৰটো অলপ দিব নহ'লে বেছি জ্বলা হৈ যাব পাৰে এতিয়া মছলাখিনি দি দিছোঁ আৰু মছলাৰ সৈতে এতিয়া ধুনীয়াকৈ ভাজিব লাগিব আমাৰ মছলাখিনি ভাজা হৈ গৈছে এতিয়া বইল কৰি থোৱা মটৰখিনি দি দিছোঁ আৰু মটৰখিনি ভালদৰে ভাজিব লাগিব গাইজ মোৰ ঘুগুনি বনোৱা হৈ গৈছে এতিয়া কাচুৰি মেথি দিম আৰু মই ঘুগুনিটো অলপ গ্ৰেভি কৰি ৰাখিছোঁ এতিয়া কাচুৰি মেথিটো দিলোঁ দেন মোৰ ঘুগুনি ডাল বাই দ্য ৱে আপোনালোকে নিজৰ মাৰ কাৰণে মাদাৰ্ছ ডে স্পেচিয়েল বুলি কি কৰিলে কমেণ্ট কৰিবচোন এয়া আমাৰ আলু মটৰৰ ঘুগুনি হৈ গৈছে গাইজ এইখন হৈছে মোৰ প্লেটাৰ
মই খাই কেনে ৰিভিউটো দিছোঁ ঘুগুনিটো যে ইমান টেষ্টি হৈছিল আৰু মোৰ লগতে মায়েও খাই আছিল মাৰ ৰিভিউটো শুনকচোন মামি মই আজি বনোৱা ঘুগুনিটো খাই কেনেকুৱা লাগিছে ভাল লাগিছে থেংক ইউ মোৰ কাৰণে ইমানখিনি বনোৱাৰ বাবে ভাল হৈছে ভাল হৈছেনে বঢ়িয়া মজা চ' আপোনালোকেও এনেকৈ আলু মটৰৰ ঘুগুনি ঘৰতে বনাব পাৰে